এটা দুৰ্ভাগ্যজনক কথা। আমি বহুদিনৰ পৰা লক্ষ্য কৰি আছোঁ আৰু শুনিও আছোঁ যে অসমত হাতী মানুহৰ সংঘাত, হাতীয়ে অসমত বহু মানুহৰ ঘৰ ভঙা, সম্পত্তি ধ্বংস কৰা এনেকুৱা ধৰণৰ কাৰ্য চলিয়ে আহিছে। যে আমাৰ এই গাধুপুটা অঞ্চলতো মোটামুটি হাতী সোমাই ওলাই যায়। আজি বহু বছৰ ধৰি তেনেকুৱা ধৰণৰ কোনো ক্ষয় ক্ষতি হোৱা নাছিল। এইবেলি যোৱা নিশা বৰষুণৰ মাজতে আহি মোটামুটি ওচৰতে থকা মহিপাৰা হাঁচি অঞ্চলৰ যিটো হালবাৰী জাৰণি তাৰ পৰা ওলাই আহি আজি গাধুপুটা অঞ্চলত 4 ঘৰত বিশেষকৈ টিং পাতকে আদি কৰি ভঁৰাল আদি কৰি ঘৰ দুৱাৰ আদি কৰি বিভিন্ন ধৰণৰ সম্পত্তি ক্ষয় ক্ষতি কৰিছে। আজি ৰাতি মানে ধৰ 10-15 মিনিট এনেকুৱা হ'ব আৰু এনেকুৱা অৱস্থাত তাৰমানে গধূলি টাইমত লাইনো নাছিল। লাইন নাথকা পানী পৰি থাকিল। পানী পৰি তাৰমানে এইফালৰ পৰা এই মহিপাৰা এইটো চাইডৰ পৰা আহি 3টা হাতী আহি কিনে তাৰমানে এনেকুৱাকৈ এই আমাৰ এইটো ল'ৰাটো থকা ঘৰটা আৰু এইটো হ'ল পাকঘৰ। ৰাতি পানী পৰি থকা অৱস্থাত আহি কিনে তাৰমানে ভাঙি দিছে। গম নাপালোঁ। আগে পিছে এনেকুৱা হোৱা নাছিল, কিন্তু যদি ইপিনেদি পাছপিনেদি যায় আৰু ইপিনেদিও হয় আগপিনেদি যায়, এনেকৈ সোমোৱা নাছিল আৰু খালি মানে সুমি আহি মানে প্ৰথমত হেৰি ঘৰকেইটা ভাঙি গ'ল। 4 গিৰি হয় আজি ভাঙা। বাকী মোৰ বেছিকৈ অনিষ্ট কৰিল, ক্ষতি কৰিল আৰু মোৰ নাম মিলন ডেকা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।